নমস্কাৰ। এই মুহূৰ্তৰ সমপ্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 28 জুলাই। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি মুদ্ৰা লোন আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, লগতে যিসকল মানুহে PM কিষাণ আঁচনিত নতুনকৈ আবেদন কৰিছে, সেইসকল মানুহে ভিডিঅ'টো চাই আছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো আপোনালোকে যদি PM কিষাণ আঁচনিত আবেদন কৰিছে আৰু এইখন কাম কৰা নাই, তেন্তে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি ধন আপোনালোকে নাপাব। বাধ্যতামূলকভাৱে কৰিব লাগিব এইখন কাম। তো কি কাম কৰিব লাগিব আপোনালোকক দেখুৱাই দিছোঁ। তো প্ৰথমে আপোনালোকক এখন ফৰ্ম দেখুৱাই আছোঁ। প্ৰথমে ফৰ্মটো কেনেকৈ ফিল আপ কৰিব সেয়া জনাই আছোঁ। ইয়াৰ পিছত জনাম ফৰ্মটো কিয় ফিল আপ কৰিব লাগিব। প্ৰথমে লিখা চাব পাৰিব ব্ৰাঞ্চ। তো ইয়াতে আপোনালোকে নিজৰ ব্ৰাঞ্চৰ নামটো লিখি দিব। তো PM কিষাণ আঁচনিত আবেদন কৰাৰ সময়ত যিখন একাউণ্ট দিছে সেইখন একাউণ্ট কোনখন ব্ৰাঞ্চত বনাইছে সেইখন ব্ৰাঞ্চৰ নাম লিখি দিব। তাৰপিছত লাইট চাইটে ডেট লিখিব। তাৰপিছত লিখা চাব পাৰিব ছেভিং বেংক একাউণ্ট নং। তো ইয়াতে আপোনালোকে নিজৰ একাউণ্টৰ নম্বৰটো লিখি দিব। লিখি দিয়াৰ পিছত অকণমান তলত লিখা চাব পাৰিব I am maintaining a saving bank account number। তো ইয়াতে আপোনালোকে আকৌ বেংক একাউণ্টৰ নম্বৰটো লিখি দিব। লিখি দিয়াৰ পিছত আধাৰ বা UDI নাম্বাৰ যে লিখা আছে ইয়াতে আধাৰ কাৰ্ডৰ নাম্বাৰ লিখিব। তাৰপিছত আপোনাৰ নাম লিখিব আৰু এড্ৰেছ লিখিব। এইখিনি লিখাৰ পিছত আৰু কি কৰিব লাগিব আপোনালোকক জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তাৰপিছত এইখিনি কৰাৰ পিছত আপোনালোকে অকণমান তলত লিখা চাব পাৰিব ছিগনেচাৰ অফ দ্য একাউণ্ট হোল্ডাৰ। তো ইয়াতে আপোনালোকে নিজৰ ছিগনেচাৰখন কৰিব লাগিব। এইখিনি কৰাৰ পিছতে ফাইনেলি ফৰ্মখন ফিল আপ কৰা হৈ যাব। ফৰ্মখন ফিল আপ কৰাৰ পিছত এইখন ফৰ্মৰ লগত আধাৰ কাৰ্ডৰ জেৰক্স কপি আৰু বেংক একাউণ্টৰ জেৰক্স কপি সহ আপোনাৰ নিজৰ বেংক ব্ৰাঞ্চত গৈ জমা দিলেই আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক হৈ যাব। তো যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই, সেইসকল মানুহে এনেকুৱাকৈ অতি শীঘ্ৰে কৰিব লাগিব বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক, অন্যথা PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ টকা নাপাব। তো আপোনালোকক এতিয়া জনাই দিছোঁ এইখন ফৰ্ম আপোনালোকে ক'ত লাভ কৰিব। তো আপোনালোকে ফৰ্মখন কালেক্ট কৰাৰ বাবে নিজৰ বেংক ব্ৰাঞ্চত গৈ খবৰ ল'ব, অথবা আপোনাৰ নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ ভিজিট কৰিব। তো আপোনালোকে নিজৰ অঞ্চলৰ CSC চেণ্টাৰৰ পৰাও এইখন ফৰ্ম লাভ কৰিব পাৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী মুদ্ৰা লোন আঁচনিলৈ। এইখন আঁচনিৰ জৰিয়তে যিসকল মানুহে ব্যৱসায় কৰিব বিচাৰে সেইসকল মানুহে ভাৰত চৰকাৰৰ ফালৰ পৰা 50,000 টকাৰ পৰা আৰম্ভ কৰি 10 লাখ টকা পৰ্যন্ত লোন লাভ কৰিব। তো আপোনালোকে যদি ব্যৱসায় কৰে আৰু আপোনাৰ ব্যৱসায়খন যদি আগবঢ়াই লৈ যাব পাৰে, তেন্তে মুদ্ৰা আঁচনি আপোনাৰ বাবে। তো প্ৰধানমন্ত্ৰী মুদ্ৰা লোন আঁচনিৰ জৰিয়তে আপোনালোকে ভাৰত চৰকাৰৰ ফালৰ পৰা লাভ কৰিব পাৰিব চৰকাৰী লোন। তো কিমান টকাৰ লোন প্ৰদান কৰিব সেয়া আপোনালোকক এতিয়া জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে আপোনালোকক দেখুৱাই দিছোঁ আপোনালোকে যদি মুদ্ৰা লোন আঁচনিত আবেদন কৰিব বিচাৰে, তেন্তে ভাৰত চৰকাৰে আবেদন কৰাৰ পিছত আপোনালোকক কেটেগৰী উইচ 3টা পৰ্যায়ত প্ৰদান কৰিব লোন। তো প্ৰথম পৰ্যায়টো হ'ল শিশু পৰ্যায়ত আপোনালোকে মুদ্ৰা লোন আঁচনিৰ জৰিয়তে 50,000 টকা পৰ্যন্ত লোন লাভ কৰিব। তাৰপিছত দ্বিতীয় পৰ্যায়টো হ'ল কিশোৰ। তো কিশোৰ পৰ্যায়ত আপোনালোকে 50,000 টকাৰ পৰা আৰম্ভ কৰি 5 লাখ টকা পৰ্যন্ত মুদ্ৰা লোন আঁচনিৰ জৰিয়তে ভাৰত চৰকাৰৰ ফালৰ পৰা লাভ কৰিব পাৰিব লোন। তেতিয়া আপোনালোকক তৃতীয় পৰ্যায়টো জনাই দিছোঁ। তৃতীয় পৰ্যায়টো হ'ল
তৰুণ পৰ্যায়। তো আপোনালোকে যদি তৰুণ পৰ্যায়ত আবেদন কৰে তেন্তে 5 লাখ টকাৰ পৰা আৰম্ভ কৰি 10 লাখ টকা পৰ্যন্ত মুদ্ৰা লোন আঁচনিৰ জৰিয়তে ভাৰত চৰকাৰৰ ফালৰ পৰা লোন লাভ কৰিব পাৰিব। তো যিসকল মানুহে মুদ্ৰা লোন আঁচনিত আবেদন কৰিব বিচাৰে সেইসকলে ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো আজি ইমানেই, ভিডিঅ'টো চাই কেনে পালে